দেশত আমি হাইলাকান্দিৰ 7টা থানা এৰিয়াত একেলগে চোৰৰ এগেইনষ্টত এটা ড্ৰাইভ চলাইছিলোঁ আৰু গোটেই ড্ৰাইভটোত আমি 27জন চোৰ একে সময়তে কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। আজি তেওঁলোকক এৰেষ্ট কৰি ফৰৱাৰ্ড কৰা হৈছে। তেওঁলোকৰ এৰেষ্ট কৰাৰ পিছত তেওঁলোকৰ ঘৰ চাৰ্চ কৰাৰ পিছত আমি 2খন গাড়ী, বিভিন্ন লোহাৰ সামগ্ৰী, বেটাৰী, ইনভাৰ্টাৰ আৰু ঘৰ বনোৱা নিৰ্মাণ হোৱা বহুতো সামগ্ৰী তাৰ ঝাৰ তেওঁলোকৰ পৰা আমি উদ্ধাৰ কৰোঁ আৰু তেওঁলোকৰ পৰা এই চুৰি কাৰ্যত ব্যৱহাৰ হোৱা দাও, কটাৰী, বিভিন্ন টুলছ এইবিলাক তেওঁলোকৰ পৰা পাওঁ। 2খন গাড়ী, মাৰুতি গাড়ী এখন আৰু এখন অল্টো গাড়ী, 2খন গাড়ী আমি তেওঁলোকক উদ্ধাৰ কৰিছোঁ। আমি টোটেল 27জনৰ ভিতৰত হাইলাকান্দিৰ পৰা 12জন, লালাৰ পৰা 4জন, আলগাপুৰ 3জন, ৰামনাথপুৰ 4জন, 5 গ্ৰাম 3জন আৰু কাটিচাৰ পৰা 1জন, টোটেল 27জন মানুহ আমি এৰেষ্ট কৰিছোঁ।